গাইজ ৱেলকাম বেক টু মাই এনাডাৰ মিনি ভ্লগ। আজি আহিছিলোঁ আমাৰ এইফালে মানে পাঠশালাত হৈ থকা অসম সাহিত্য সভালৈ আৰু আহিয়ে প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ। চাওক ইমান বেছি মানুহৰ ভিৰ। তাৰপিছত আমি এয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। এইটো চাওকচোন ইমান ডাঙৰ জাপি আৰু এইখন হৈছে বহুত বছৰ আগৰে গাড়ী, মানে দুখন গাড়ী আছিলে, এইখন এখন। আৰু ওচৰৰ পাজৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। এয়া এৰী লেটা, মুগা লেটা আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে দেখিবলৈ পালোঁ কাৰণে বহুত বেছিয়ে ভাল লাগিলে। আৰু আহাটো বাৰু ভালেই লাগিল আহি, কাৰণ বহুত বেছি শিকিবলগীয়া থাকে। বিশেষকৈ বিজ্ঞান মেলাত ল'ৰা ছোৱালীৰ বাবে বহুতেই বেছি শিকিবলগীয়া থাকে। আৰু সেইদিনাখন আছিলে সৰস্বতী পূজা, কিন্তু আমি ইয়ালৈ আহিলোঁ। আৰু আটাইতকৈ ভাল লগা বস্তুটো হৈছে মোৰ এয়া ইণ্ডিয়ান আৰ্মি। মোৰ যে একদম গৌৰৱ উপজি পৰিছিল তেওঁলোকক লৈ। এনেও বাৰু গৌৰৱ কৰোঁ আমি, আৰু ইণ্ডিয়ান আৰ্মি মই বহুতেই বেছি ভাল পাওঁ। এইফালে চাওকচোন বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে সজাই তোলা হৈছিলে। মানে যিমানখিনি পাৰিছোঁ কভাৰ কৰিছোঁ, কাৰণ গোটেইবোৰ দেখুৱাব লাগিলে বহুত বেছি দীঘল হৈ যায় ভিডিঅ'টো। আৰু 1 মিনিট নহয় বাৰু, আজিকালি বঢ়াই দিছে চাগে ন শ্বৰ্ট ভিডিঅ'টো, 3 মিনিটমানৰ কৰি দিছে। এইফালে চাওকচোন ম'হ যুঁজ, আৰু এইফালে নৃত্য পৰিৱেশন কৰিছিলে। কিহৰ বাৰু মই সেইটো ভালদৰে গম নাপালোঁ কোনটো জনগোষ্ঠীৰ আছিলে। তাৰপিছত মই এয়া ফুচকা খালোঁ, কাৰণ ফুচকাটো মোৰ বহুত বেছি প্ৰিয় হয়। আৰু তাৰপিছত এয়া মিছালী ভাজাও খালোঁ, কাৰণ ফুচকা আৰু মিছালী ভাজা নাখালে জানো হ'ব। তাৰপিছত ইয়াৰে পৰিৱেশটো আপোনালোকক অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ আমি অকণমান দিনৰ ভাগত আহিছিলোঁ। এয়া ৰাতিৰ ভাগত অকণমান দেখুৱালোঁ বাৰু। আজিলৈ আহিছোঁ, ফিৰ কাল মিলতে হে, বাই।